বন্ধুসকল, বিং এ ষ্টুডেণ্ট ইন আছামিজ চেনেলটোলৈ মই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে পাৰ্টছ অফ স্পীচৰ পাৰ্ট 1ত নাউন আৰু ইয়াৰ প্ৰকাৰ সম্পৰ্কে আৰু দ্বিতীয় পাৰ্টত প্ৰনাউন সম্পৰ্কে অধ্যয়ন কৰিছোঁ। আমি এই ভিডিঅ'টোত প্ৰনাউনৰ প্ৰকাৰ সম্পৰ্কে আলোচনা কৰিম। গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, যেনেকৈ নাউনক বিভিন্ন ভাগত ভাগ কৰা হৈছিলে, ঠিক একেদৰে প্ৰনাউনকো বিভিন্ন ভাগত ভাগ কৰা হৈছে। সেইবোৰ হ'ল পাৰ্চনেল প্ৰনাউন, পজেচিভ প্ৰনাউন, ৰিফ্লেক্সিভ এণ্ড ইণ্টেনচিভ প্ৰনাউন, ইনডেফিনিট প্ৰনাউন, ডেমনষ্ট্ৰেটিভ প্ৰনাউন এণ্ড ইণ্টাৰোগেটিভ প্ৰনাউন। আকৌ এবাৰ কৈ দিছোঁ, পাৰ্চনেল প্ৰনাউন, পজেচিভ প্ৰনাউন, ৰিফ্লেক্সিভ এণ্ড ইণ্টেনচিভ প্ৰনাউন, ইনডেফিনিট প্ৰনাউন, ডেমনষ্ট্ৰেটিভ প্ৰনাউন, ইণ্টাৰোগেটিভ প্ৰনাউন। এতিয়া আমি এই প্ৰনাউনবিলাকৰ ভাগবিলাকৰ ভিতৰত পাৰ্চনেল প্ৰনাউন সম্পৰ্কে এই ভিডিঅ'টোত অধ্যয়ন কৰিম। আহকচোন আমি পাৰ্চনেল প্ৰনাউন কি বুজি লওঁ। এতিয়া পাৰ্চনেল প্ৰনাউন কোৱাৰ আগতে মই প্ৰনাউনটো আপোনালোকক অলপ মনত পেলাই দিব খুজিছোঁ। মই ইতিমধ্যে প্ৰনাউন সম্পৰ্কে এটা ভিডিঅ' আগবঢ়াইছোঁ আৰু তাত হয়তো আপোনালোকে চাইছে বা চোৱা নাই যদি আপোনালোকে চাব পাৰে। এতিয়া প্ৰনাউন সম্পৰ্কে এবাৰ মনত পেলাই দিছোঁ আপোনালোকক। মই প্ৰনাউন মনত পেলাই দিয়াৰ বাবে এটা এক্সাম্পল লৈছোঁ। দীপক ইজ এ গুড বয়। দীপক works hard. Deepak wants to be a good doctor. ঠিক আছে, ইয়াত মই কি লিখিছোঁ? দীপক ইজ এ গুড বয়, দীপক ৱৰ্কছ হাৰ্ড, দীপক ৱান্টছ টু বি এ গুড ডক্টৰ। ইয়াত মই এজন ব্যক্তি সম্পৰ্কে তিনিটা চেণ্টেন্স লিখিছোঁ আৰু এই বাক্য তিনিটাৰ প্ৰতিটোত আপুনি যদি লক্ষ্য কৰে গম পাব যে প্ৰতিটোতে সেই ব্যক্তিগৰাকীৰ নাম মই উল্লেখ কৰিছোঁ। যেনে দীপক ইজ এ গুড বয়, ইয়াতো মই দীপক শব্দটো ব্যৱহাৰ কৰিছোঁ। দীপক ৱৰ্কছ হাৰ্ড, ইয়াতো মই দীপক ব্যৱহাৰ কৰিছোঁ। দীপক ৱান্টছ টু বি এ গুড ডক্টৰ। এতিয়া চাব, এই দীপকটো নেম অফ এ পাৰ্চন মানে নাউন। এই দীপকটো নাউন। আপোনালোকে জানে নাম বুজোৱা পদকে নাউন বুলি কোৱা হয়। গতিকে দীপকটো নাউন। আৰু এই যিটো নাউনৰ ইয়াত ৰিপিটেশ্যন হৈছে, আপুনি গম পাইছে মই ইয়াতো দীপক ব্যৱহাৰ কৰিছোঁ, ইয়াতো দীপক ব্যৱহাৰ কৰিছোঁ, ইয়াতো দীপক ব্যৱহাৰ কৰিছোঁ। অৰ্থাৎ নাউনৰ ৰিপিটেশ্যন হৈছে। এনেকৈ আমি প্ৰত্যেকবাৰতে নাউন ৰিপিট নকৰি পেলাই অন্য কিছুমান শব্দ ব্যৱহাৰ কৰোঁ, যিবিলাকক প্ৰনাউন বুলি কোৱা হয়। অৰ্থাৎ ইয়াত আমি দীপকৰ সলনি প্ৰনাউন ব্যৱহাৰ কৰিব লাগিব। অৰ্থাৎ কেনেকুৱা হ'ব চাব, দীপক ইজ এ গুড বয়, ইয়াত দীপকৰ সলনি আমি হি ব্যৱহাৰ কৰিম। হি ৱৰ্কছ হাৰ্ড, হি প্ৰনাউন আহিব। হি ৱান্টছ টু বি এ গুড ডক্টৰ। নিশ্চয় আপোনালোকে বুজি পাইছে যে আমি নাউনটো ৰিপিট নকৰোঁ, প্ৰতিবাৰতে আমি নাউনটো লিখি নাযাওঁ। তাৰ সলনি আমি কিছুমান শব্দ ব্যৱহাৰ কৰিম, সেইবিলাকক প্ৰনাউন বুলি কোৱা হয়। আৰু সেই সম্পৰ্কে আমি ইতিমধ্যে অধ্যয়ন কৰিছোঁৱেই। গতিকে এতিয়া আহিল পাৰ্চনেল প্ৰনাউন। আপোনালোকে ইতিমধ্যে গম পালে যে প্ৰনাউন মানে নামৰ সলনি ব্যৱহাৰ হোৱা পদ, হয়, বিশেষ্যৰ সলনি ব্যৱহাৰ হোৱা পদ। এতিয়া পাৰ্চনেল প্ৰনাউন মানে ব্যক্তিৰ নামৰ পৰিৱৰ্তে ব্যৱহাৰ হোৱা শব্দবোৰ। অৰ্থাৎ ব্যক্তিৰ নামৰ পৰিৱৰ্তে যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক পাৰ্চনেল প্ৰনাউন বুলি কোৱা হয়। ব্যক্তিৰ নামৰ পৰিৱৰ্তে যিবোৰ শব্দ ব্যৱহাৰ কৰা হয় সেইবোৰক পাৰ্চনেল প্ৰনাউন বুলি কোৱা হয়।
এতিয়া যদি আমি ইংৰাজীত লিখো এনেকৈ লিখিব পাৰিম পাৰ্চনেল pronouns are the words which replaces the name of persons. ঠিক আছে আপুনি ডেফিনেশ্যন বিভিন্ন ধৰণে লিখিব পাৰে আপুনি এনেকৈ নিলিখি এনেকৈও লিখিব পাৰে যে পাৰ্চনেল প্ৰনাউন্স আৰ দ্য ৱৰ্ডছ হুইচ ৰিপ্লেচেছ পাৰ্চনছ নেম ঠিক আৰু বেলেগ ধৰণে আপুনি লিখিব পাৰে বুজি পোৱাটোহে ডাঙৰ কথা আচলতে গতিকে আমি ইয়াত বুজিবলৈ যত্ন কৰিম ডেফিনেশ্যনতকৈ ইয়াত বুজাত আমি বেছি গুৰুত্ব দিম আছে এটা ইয়াত পাৰ্চনেল শব্দটো যদি আপুনি চাই ইয়াত কি শব্দটো পাব আপুনি পাৰ্চন পুৰুষ আৰু এই পাৰ্চন আমাৰ তিনি প্ৰকাৰৰ আছে পুৰুষ তিনি প্ৰকাৰৰ আছে আপোনালোকে পাইছে প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ ফাৰ্ষ্ট পাৰ্চন ছেকেণ্ড পাৰ্চন এণ্ড থাৰ্ড পাৰ্চন 3 types of persons are number 1 first person, number 2 second person, number 3 third person. প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ প্ৰথম পুৰুষত কি আহিব I and we দ্বিতীয় পুৰুষত কি আহিব you and you তৃতীয় পুৰুষত আহিব he she it they ঠিক আছে এতিয়া ইয়াত যদি আপুনি লক্ষ্য কৰি গম পাব যেতিয়া মই I বুলি কৈছোঁ মই বুলি কৈছোঁ I মানে হৈছে মই তেতিয়া এজন ব্যক্তিৰ কথা কৈছোঁ এজন পুৰুষৰ কথা কৈছোঁ অৰ্থাৎ এইটো সিঙ্গুলাৰ নাম্বাৰ তাত এজন ব্যক্তি আছে গতিকে এইটো সিঙ্গুলাৰ নাম্বাৰ সিঙ্গুলাৰ ফৰ্ম ইউ বুলি কোৱাৰ লগে লগে এজন ব্যক্তিৰ কথা কৈছোঁ তুমি বুলি কোৱাৰ লগে লগে এজন ব্যক্তিৰ কথা কৈছোঁ গতিকে একবচন বা সিঙ্গুলাৰ নাম্বাৰ ঠিক একেদৰে হি বুলি কোৱাৰ লগে লগে সি বুলি কোৱাৰ লগে লগে ইট বুলি কোৱাৰ লগে লগে আমি এজনৰ কথা কৈছোঁ বা এটা বস্তুৰ কথা কৈছোঁ ঠিক আছে গতিকে এইটো কি হ'ব একবচন বা সিঙ্গুলাৰ নাম্বাৰ ঠিক আছে এইফালে যদি চাই আপুনি উই বুলি কোৱাৰ লগে লগে আমি অৰ্থাৎ মোৰ দেন ওৱান এজনতকৈ বেছি ব্যক্তিৰ কথা কোৱা হৈছে ইয়াত ইউ বুলি কোৱাৰ লগে লগে তোমালোক বা আপোনালোক ঠিক আছে তোমালোক বা আপোনালোক ইয়াত মোৰ দেন ওৱান এজনতকৈ বেছি ব্যক্তিৰ কথা কোৱা হৈছে ঠিক একেদৰে দে মানে সিহঁত ইয়াতো মোৰ দেন ওৱান এতিয়া এইবিলাকক কি বুলি ক'ব প্লুৰেল নাম্বাৰ বুলি ক'ব মানে বহুবচন বুলি ক'ব অৰ্থাৎ য'ত এজনতকৈ বেছি ব্যক্তি বা বস্তুৰ কথা কোৱা হৈছে তাত বহুবচন য'ত এজনৰ কথা কোৱা হৈছে তাক একবচন বুলি কোৱা হ'ব ঠিক আছে এতিয়া মই এই ফৰ্ম দুটা লিখি দিছোঁ এই নম্বৰ দুটা কি কি সিঙ্গুলাৰ এণ্ড প্লুৰেল সিঙ্গুলাৰত কি আহিব I you he she it প্লুৰেলত কি আহিব we you and they নিশ্চয় বুজি পাইছে এতিয়া পাৰ্চনেল প্ৰনাউনবিলাক আমি দুই ধৰণে ব্যৱহাৰ কৰিব পাৰোঁ সাবজেক্ট হিচাপে আৰু অবজেক্ট হিচাপে ইট ক্যান বি ইউজড এজ এ সাবজেক্ট অৰ এজ এন অবজেক্ট গতিকে আমি দুই ধৰণে ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ সাবজেক্ট আৰু অবজেক্ট হিচাপে অৰ্থাৎ সাবজেক্টিভ প্ৰনাউন এণ্ড অবজেক্টিভ প্ৰনাউন্স এতিয়া সাবজেক্টিভ প্ৰনাউন আৰু অবজেক্টিভ প্ৰনাউন সম্পৰ্কে আমি আলোচনা কৰিম it can be used
as a subject or an object. এতিয়া সাবজেক্টিভ আৰু অবজেক্টিভ আইৰ অবজেক্টিভ হ'ব কি মি যেতিয়া আমি আইক অবজেক্টিভ হিচাপে ব্যৱহাৰ কৰিম তেতিয়া আমি কি লিখিব লাগিব মি উইৰ আছ ইউৰ ইউৱে থাকিব আই মি উই আছ ইউ ইউৱে থাকিব হি হ'ব হিম সি হ'ব হাৰ ইট সলনি নহয় ইতে থাকিব আৰু দে হ'বগৈ ডেম অসমীয়াত লিখি দিছোঁ এইখিনি অলৰেডি আমি পঢ়িছোঁৱে মি মোক আছ আমাক ইউ তোমাক তোমালোকক হিম তেওঁক বা তাক হাৰ তাইক ইট এইটোৱে থাকিব ডেম সিহঁতক এইখিনি আপোনালোকে বুজি পালে বুলি ধৰিছোঁ মই তে ইয়াৰ বাবে মই এখন চাৰ্ট প্ৰস্তুত কৰিছোঁ সেইখন আপোনালোকক দেখাম বাৰু এতিয়া আপোনালোকে গম পালে যে আইৰ অবজেক্টিভ হ'ব মি উইৰ অবজেক্টিভ হ'ব আছ ইউৰ হ'ব ইউ হিৰ হিম সি হাৰ ইট দে ডেম আমি এতিয়া এক্সাম্পল চালে এই কথাখিনি ভালদৰে বুজি পাম গতিকে কেইটামান এক্সাম্পল চাওঁ আহক ইয়াত মই লিখিছোঁ হি টল্ড মি এ ষ্টৰি হা হি মোক এটা কি কৈছে গল্প কৈছে বা ষ্টৰি কৈছে এতিয়া ছাবজেক্ট আৰু অবজেক্ট সম্পৰ্কে অলপ সাধাৰণ জ্ঞানখিনি ক'ব বিচাৰিছোঁ মই ছাবজেক্ট হৈছে যিয়ে কামটো কৰে অৰ্থাৎ বাক্য এটাত যোনে সেই কৰ্মটো কৰিব একশ্যনটো কৰিব তেওঁ হ'ব ছাবজেক্ট কৰ্তা যিয়ে কামটো কৰে আৰু অবজেক্ট হ'ব যাৰ ওপৰত কামটোৰ ইম্পেক্ট পৰে প্ৰভাৱ পৰে বা যি ৰিচিভাৰ আপুনি ৰিচিভাৰ বুলি ক'ব পাৰে বা যাৰ ওপৰত কামটোৰ ইম্পেক্ট পৰে এতিয়া চাব এই বাক্যটোত হি টল্ড মি এ ষ্টৰি হা মই ধৰি লৈছোঁ হি টল্ড এ ষ্টৰি কোনে কৈছে ইয়াত ষ্টৰিটো গল্পটো কোনে কৈছে হি কৈছে অৰ্থাৎ কামটো কোনে কৰিছে হি ঠিক আছে এইটো ছাবজেক্ট নিশ্চয় বুজি পাইছে এতিয়া ইয়াত আমি অবজেক্ট যদিও কৈছোঁ মই অবজেক্টিভ প্ৰনাউনৰহে কথা ক'ম অন্য এটা ভিডিঅ'ত ছাবজেক্ট অবজেক্ট সম্পৰ্কে ভালদৰে অধ্যয়ন কৰিম গতিকে ইয়াত মই অবজেক্টিভ প্ৰনাউনকহে মই জোৰ দিম এতিয়া চাব হি টল্ড এ ষ্টৰি কাক কৈছে মি মোক কৈছে কাক কৈছে মোক কৈছে গতিকে ইয়াত ৰিচিভাৰ কোনি ৰিচিভাৰ মই মোক কৈছে গতিকে এইটো কি হ'ব অবজেক্ট আৰু এবাৰ কৈছোঁ এই চেণ্টেন্সটো হি টল্ড মি এ ষ্টৰি মই ধৰি লৈছোঁ হি টল্ড এ ষ্টৰি হা তেওঁ এটা ষ্টৰি কৈছে সি এটা ষ্টৰি কৈছে হা ইয়াত কোনে কৈছে হি গতিকে ইয়াত ছাবজেক্ট কোন হ'ব যিয়ে কামটো কৰিছে অৰ্থাৎ হি আৰু ৰিচিভাৰ অৰ্থাৎ যাৰ ওপৰত কামটোৰ ইম্পেক্ট পৰিছে প্ৰভাৱ পৰিছে তেওঁ হ'ব ৰিচিভাৰ গতিকে মি কাক কৈছে মোক কৈছে গতিকে মই ইয়াত ৰিচিভাৰ অৰ্থাৎ মই অবজেক্ট নিশ্চয় বুজিব পাৰিছে এতিয়া অবজেক্ট এইটো কি অবজেক্টিভ প্ৰনাউন আপুনি যদি চাই এইটো অবজেক্টিভ প্ৰনাউন কাৰ সলনি ব্যৱহাৰ হৈছে আইৰ সলনি ব্যৱহাৰ হৈছে হি টল্ড আই এ ষ্টৰি নহয় ইয়াত আইৰ সলনি ব্যৱহাৰ হৈছে মই কাষত আৰু এবাৰ লিখি দিছোঁ চাব ইয়াত আইৰ সলনি ব্যৱহাৰ হৈছে অবজেক্ট হিচাপে মি
ঠিক আছে, মি ব্যৱহাৰ হৈছে। অৰ্থাৎ মই হি ট'ল্ড আই এ ষ্টৰি লিখিব নোৱাৰোঁ। মই কি লিখিব লাগিব? হি ট'ল্ড মি এ ষ্টৰি। নিশ্চয় বুজিব পাৰিছে। এতিয়া চাব, টিচাৰ ট'ল্ড আছ টু ষ্টাডি হাৰ্ড। শিক্ষকে কি কৈছে আমাক? কঠোৰ অধ্যয়ন কৰিবলৈ কৈছে। এতিয়া ইয়াত কোনে কৈছে? টিচাৰ, শিক্ষকে কৈছে। গতিকে ছাবজেক্ট কোন হ'ব? টিচাৰ। কাক কৈছে? আমাক কৈছে। কাক কৈছে? আমাক, আছ, আমাক। আমাক কৈছে। গতিকে ৰিচিভাৰ কোন? আমি। গতিকে অবজেক্ট হ'ব আছ। এতিয়া আছটো অবজেক্টিভ প্ৰনাউন। কাৰ? উই, আছ। উইটো ছাবজেক্টিভ, আছটো অবজেক্টিভ। নিশ্চয় বুজিব পাৰিছে। ঠিক একেদৰে আই লাভ হাৰ। ইয়াত আইটো ছাবজেক্ট, কৰ্তা, আৰু হাৰটো অবজেক্ট, অৰ্থাৎ হাৰটো ৰিচিভাৰ। মই ভাল পাওঁ, মই ভাল পাওঁ। কামটো কোনে কৰিছে? মই কৰিছোঁ। গতিকে মই ছাবজেক্ট। কাক ভাল পাওঁ? তাইক, হাৰ। গতিকে তাই হৈছে ৰিচিভাৰ, গতিকে অবজেক্ট। ঠিক কৰে আই হেড ডেম। ইয়াত আইটো ছাবজেক্ট আৰু ডেমটো ৰিচিভাৰ। মই একেবাৰে বেছিকখিনি আপোনালোকক ক'ব বিচাৰিছোঁ বা ইয়াত জনাইছোঁ। বেলেগ এটা ভিডিঅ'ত ছাবজেক্ট অবজেক্ট সম্পৰ্কে আমি ভালদৰে অধ্যয়ন কৰিম। কেনেকৈ বাক্য এটাত আমি ফাইণ্ড আউট কৰিম ছাবজেক্ট অবজেক্ট, সেই সম্পৰ্কে আমি পঢ়িম। এতিয়া ইয়াত গম পাইছে, বাক্যটোৰ ষ্ট্ৰাকচাৰ যদি আপোনালোকে চাই গম পাব, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট এনেকুৱা হৈছে। ভাৰ্বৰ পিছত অবজেক্ট আহিছে, বা আপোনাৰ প্ৰিপজিশ্যনৰ পিছত অবজেক্ট আহিব। ভাৰ্বৰ পিছত অবজেক্ট আহিব বা প্ৰিপজিশ্যনৰ পিছত অবজেক্ট আহিব। আমি বেলেগ ভিডিঅ'ত এই সম্পৰ্কে অধ্যয়ন কৰিম। গতিকে এই ভিডিঅ'টোত এইখিনিয়ে। ধৰি লৈছোঁ আপোনালোকে পাৰ্চনেল প্ৰনাউন ভালদৰে বুজি পাইছে, আৰু প্ৰনাউনৰ বাকীকেইটা ভাগো মই অতি সোনকালে আপলোড কৰিম। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। যদি ভিডিঅ'টো ভাল পাইছে, উপকৃত হোৱা বুলি ভাবিছে, তেতিয়াহ'লে লাইক কৰিব আৰু আনকো ৰিকমেণ্ড কৰিব।